মোক শ্যামকানু মহন্তই ফোন কৰিলে। শ্যামকানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি? মই য়েছ পালোঁ। তেওঁ মোক ক'লে, একদম লাহে লাহেকৈ কথা পাতি আছে, মোক ক'লে যে মই এটা মিটিং চলি আছে, মোৰ ইয়াতে চব মিনিষ্টাৰবিলাক আছে, এই জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে, অলপমান খবৰ লোৱাচোন। মই ক'লো, কাক খবৰ ল'ম? সি মই নাম্বাৰটো পঠাই দি আছোঁ, নাম্বাৰটো দি আছোঁ তোমাক হোৱাটছআপত। মই ঠিক আছে। এজন মানুহ কিমান টকাৰ খকত ডুব গ'লে এনেকুৱা ব্যৱহাৰ কৰিব পাৰে? যিজন জুবিনদাৰ নাম লৈ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ পৰা কোটি কোটি টকা সৰকাই লৈছিল এইজন শ্যামকানু মহন্তই, আৰু জুবিনদাৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে, তাতে আকৌ দ্বিতীয় এজন ব্যক্তিক ফোন কৰি কৈছে তুমি খবৰ এটা লোৱা। তোমাৰ নেতৃত্বত কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতা হৈছিলে ছিংগাপুৰত, আৰু তোমাৰ নেতৃত্বত গৈছিলে জুবিনদাই, আৰু তুমি দ্বিতীয় এজন ব্যক্তিক ফোন কৰি কি কৈছা? খবৰ এটা লোৱা। আচলতে মানুহজন কিমান ধুৰন্ধৰ অসমৰ ৰাইজে সেইটো বিচাৰ কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন জুবিনদাৰ অনুৰাগীয়ে জুবিনদাৰ ন্যায় বিচাৰি নিজৰ ফেচবুক পোষ্টত জাষ্টিছ ফৰ জুবিনদা বুলি লিখি চৰকাৰৰ ওচৰত জোৰ দাবী জনায়।